মৰ্নিং এভৰিৱান, ৱেলকাম টু মাই দীপাংকৰ ব্লগ ইউটিউব চেনেল। আৰু আজি দেখুৱাম আপোনালোকক যে DPF কেনেদৰে ক্লিন কৰা যায়। আপোনাক সুন্দৰভাৱে দেখুৱাম। আমাৰ লগত ভাইটি আছে, তেওঁ গৈ সুন্দৰভাৱে DPF চাইলেঞ্চাৰডাল খুলি আনিব আৰু তেওঁ কৈ থাকিব ভিডিঅ'টোত যে আপোনাৰ DPFৰ প্ৰব্লেমবিলাক তেওঁ সুন্দৰভাৱে কৈ থাকিব। আৰু DPF কেনেদৰে ক্লিন কৰে আৰু তেওঁ তাত কি কি বস্তু প্ৰয়োজন হয় সকলোখিনি সুন্দৰভাৱে আপোনাক মই দেখুৱাই দিম, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই আপোনালোকে উপকৃত হ'ব পাৰে। আৰু যিবিলাক আমাৰ ড্ৰাইভাৰ স্কিল টেষ্ট দি আছে আমাৰ আসাম পুলিচত, তেওঁলোকেও সুবিধাৰ্থে সকলোখিনি মই সুন্দৰভাৱে বুজাই দিম, যাতে তেওঁলোকে উপকৃত হ'ব পাৰে। মোৰ ভিডিঅ'টো চাই থাকিব। মই আপোনাক দেখুৱাই আছোঁ যে কেনেদৰে চাইলেঞ্চাৰ খুলি DPF চাফা কৰে আৰু কেনেকুৱা ধৰণৰ প্ৰচেছত কৰে, সকলোখিনি আপোনালোকক দেখুৱাই থাকিম। চাই থাকিব মোৰ ভিডিঅ'টো। এয়া আপোনালোকে দেখিব পাইছে যে আজি DPF ক্লিন কৰিব। এই মডেলটো হৈছে টাটা ইণ্টা। তেওঁ এতিয়া DPF ক্লিন কৰিবলৈ আমাক সচৰাচৰ চাইলেঞ্চাৰ এটা খুলিব লাগিব ন। চাইলেঞ্চাৰ নোখোলাকৈ আমি DPF ক্লিন কৰিব নোৱাৰোঁ। তাকে BS6ৰে বেমাৰ থাকে এইটো অকল। প্ৰব্লেমটো কেনেকুৱা ধৰণে আমি গম পাওঁ যে এইটো DPF ক্লিন কৰিবলৈ আমি কি ছিগনেল পাওঁ? এই মিটাৰত ৰিজন বুলি চিম্বল এটা আহে। ৰিজন তেতিয়া আমি গম পাম যে DPF ক্লিন কৰিব লাগিব। এতিয়া DPF ক্লিন কৰাৰ লগে লগে আমাক গোটেই চাইলেঞ্চাৰডাল খোলাৰ প্ৰয়োজন আছে। আপোনালোকে চাই থাকক সুন্দৰভাৱে। তেওঁ এতিয়া চাইলেঞ্চাৰডাল খুলি ল'ব আৰু কেনেদৰে DPF ক্লিন কৰিব সেইখিনি সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। এয়া তেওঁ সুন্দৰভাৱে খুলি আছে। তাৰমানে আমি বাহিৰতো কিবা গম পাম নেকি যে কিবা হৈ আছে বুলি? চাইলেঞ্চাৰডালত চিম্পল চাইলেঞ্চাৰটো গোন্ধাই নহয়, কিবা চিম্পল হ'লে সেইটো গম পাই যাওঁ। চিমটম পাই যাওঁ, চাইলেঞ্চাৰটো গোন্ধাব। কি পিক আপো কমি যাব? এই কিহৰ কাৰণে হয় সেইটো বস্তুটো, বেমাৰটো? BS6 প্ৰায় হয়। মানে এইটো হেৰি পলিউশ্যনৰ কাৰণে নেকি? যিটো আমি ইউৰিয়া ভৰাওঁ। হয়। তো চাই থাকক ভিডিঅ'টো সুন্দৰভাৱে। তেওঁ সুন্দৰভাৱে খুলি এতিয়া আনিব চাইলেঞ্চাৰটো। আপোনাক দেখুৱাই থাকিম বাকীখিনি কেনেদৰে DPF ক্লিন কৰে আৰু কেনেদৰে ফিটিং কৰে, সেইটো দৃশ্য আপোনাক দেখুৱাই দিম। দেখিছে আপোনাক খুলি পাইছে সুন্দৰভাৱে। এইটোতো BS4ত কোনো প্ৰয়োজন নাই, কাৰণ এইটো তাৰমানে আমি যদি ইউৰিয়া ভৰাওঁ তেতিয়াহে প্ৰয়োজন আছে ন। BS6ত তাতে চব DPF ক্লিন কৰাবই লাগিব, সেইটো ইম্পৰ্টেণ্ট। আৰু এনেই কিমান দিনৰ মূৰে কৰাব লাগে বস্তু DPF ক্লিন? কিবা টাইম টেবুল আছে নেকি? এবছৰ 1.5 বছৰত কৰালে ভাল। আৰু আপোনাৰ হেৰিয়ৰ ছিগনেল দেখুৱাই দিব হেনো। তেওঁ ধ্যান ৰখাটো প্ৰয়োজন। আৰু 1 বছৰ 1.5 বছৰত আপুনি সুন্দৰভাৱে DPF ক্লিন কৰালে আমাৰ গাড়ীখন সুন্দৰভাৱে চলিব, পলিউশ্যন মুক্ত হ'ব, নহয় জানো? পিক আপো ভাল দিয়ে না? হয়। তাৰমানে যেতিয়া DPFটো হেৰি হ'ব, জাম হ'ব, তেতিয়া কি গাড়ীখনৰ পিক আপ লাহে লাহে কমি আহিব। দেখিছে তেওঁ সুন্দৰভাৱে বুজাই দিছে কথাষাৰ। BS6ৰ ইম্পৰ্টেণ্ট এইটো বেমাৰ। আৰু চাইলেঞ্চাৰটো খুলিবলৈ কেনেকুৱা ৰেঞ্জ ব্যৱহাৰ হয়? 12-13 ৰেঞ্জ হ'লে হৈ যায়। 12-13 ৰেঞ্জ হ'লে হৈ যায় না? সুন্দৰভাৱে চাইলেঞ্চাৰটো খুলিব পাৰে। আৰু এয়া দেখিব পাইছে, দেখিছে নাই কিমান লেতেৰা হৈ আছে। এইটো জাম হৈ গ'ল, চব ওলাই গৈছে না।
দেখিছে দেখিছে কিমান খোলা আছে সাইলেন্সাৰ DPF প্ৰব্লেম দেখিছে সুন্দৰভাৱে তেওঁ খুলি আছে এই আপোনালোকক দেখুৱাইছোঁ চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকৈ চাই থাকিব দেখিছে সুন্দৰভাৱে তেওঁ সাইলেন্সাৰ খুলি ল'লে বাকীখিনি আপোনালোকক দেখুৱাইছোঁ মই চাই থাকিব আৰু কিবা খুলিব লাগিব নি তাত এইটো খুলিব লাগিব ন দিয়া এয়া দেখিব পাইছে তেওঁ খুলি লৈছে এয়া চাফা কৰিব কি আমি দুইটা গোটেই সাইলেন্সাৰ ডাল ন চাই থাকক এতিয়া দেখিছে DPF মানে হ'ল যিবিলাক ডিজেল গাড়ীতে ব্যৱহৃত হয় ইউৰিয়া ব্যৱহাৰ কাৰণে ডিজেল পাৰ্টিকুলেট ফিল্টাৰ না তেওঁ মোক কৈছে সুন্দৰভাৱে ডিজেল পাৰ্টিকুলেট ফিল্টাৰ বুলি এতিয়া আপোনালোকক দেখুৱাম কেনেদৰে এইবিলাক দেখিছে কিমান এইবিলাক ইমান জাম হৈ গৈছে না এতিয়া আপোনালোকক মই সুন্দৰভাৱে চাফা কৰাতে দেখিছোঁ কাৰণ কেলৈ বহুত ভিতৰলৈ যাব হ'লে বহুত আপুনি শিকিবও লাগিব বা ময়ো শিকিব লাগিব ভালদৰে বেছিক নলেজ সেইখিনি দিছোঁ দেখিছে সুন্দৰভাৱে এতিয়া ফুলি নাম কিবা আছে নেকি আৰু এইটো T5 সেন্সৰ বুলি কয় T5 সেন্সৰ ন এই সেন্সৰ কাম কৰি থাকে নেকি সিগনেলটো ইয়াৰ পৰা যায় নেকি এতিয়া কি এতিয়া মই সুধিব বিচাৰিছোঁ কি এতিয়া আমিতো এতিয়া হেৰিও কৰি আছোঁ তেওঁ বলেৰোখনৰ কিবা বেলেগ সেন্সৰ নাম আছে নেকি বলেৰোখনত সেন্সৰ কেইবাটাও লাগি আছে দুটা লাগি আছে T5 সেন্সৰ হয় আৰু দুটা লাগি আছে হেৰি অক্সিজেন সেন্সৰ বলেৰোখনৰ সাইলেন্সাৰৰ নাম বেলেগ আছে নেকি নাই একে ন চাফাটো এইটো চিষ্টেমতে কৰিব লাগিব যিটো প্ৰচেছিং তুমি দেখুৱাই আছে এনেকুৱাই আৰু মানে কেমিকেল দিব দিয়া হ'ব ইয়াত তাৰমানে এই সেন্সৰকেইটা ধুনীয়া কেমিকেল দি চাফা কৰিবা এইটো নাম কিবা আছে নেকি এইটো হয় নামটো একেটাই সাইলেন্সাৰ গোটেই সেটটোৱে সাইলেন্সাৰ আৰু সেটটোৱে DPF আৰু ন এইটো সাইলেন্সাৰ লাগি থাকে ন সাইলেন্সাৰ গাস্কেট বুলি কয় গাস্কেট আৰু বেয়া হৈ গৈছে নতুন লগাব লাগিব এতিয়া নামবিলাকো জনাব প্ৰয়োজন এতিয়া কি খুলিব লৈছা লেম্বাৰ্ট সেন্সৰ বুলি কয় এইটো সেন্সৰ লেম্বাৰ্ট এইবিলাক সেন্সৰে তাৰমানে গোটেই মিটাৰ দেখুৱাই থাকে আৰু দেখিব পাইছে কিমান লেতেৰা হৈ গৈছে এয়া দেখিছে চব এটা ক্লিন কৰিব লাগিব তাও কিবা নাম আছে নেকি সব সেন্সৰে আৰু এইবিলাক এইটো অক্সিজেন সেন্সৰ দুটা বেলেগ বেলেগ নাম
এতিয়া আমি চাওঁ কেনেদৰে ক্লিন কৰে। এতিয়া আমি দেখুৱাইছোঁ কেনেদৰে DPF ক্লিন কৰে। DPF ক্লিন কৰি কি প্ৰয়োজন হয়? হাইড্ৰজেন অক্সাইড বুলি কয়। হাইড্ৰজেন অক্সাইড না, এইটো দেখিব পাইছে হাইড্ৰজেন অক্সাইড। পানীও লাগিব অলপ ন? পানীও লাগিব অলপ। আমি লৈ লৈছোঁ অলপ টিংটোত পানী আৰু হাইড্ৰজেন অক্সাইড। এয়া দেখিবলৈ পাইছে, এয়া ভাইটিয়ে সুন্দৰভাৱে তেওঁ চাফা কৰিব, DPF ক্লিন কৰিব। এতিয়া যিটো আমাৰ BS6 মডেলতহে প্ৰব্লেম হয় এইটো দেই, ডিজেল। হয় হয়, এয়া চাই থাকক ভিডিঅ'টো। এয়া দেখিব পাইছে, তেওঁ এতিয়া সুন্দৰভাৱে DPF ক্লিন কৰিব। সেই কিবা পৰিমাণ থাকে নেকি? এতিয়া আমি দেখুৱাম DPF কেনেদৰে ক্লিন কৰে। এয়া চাই থাকক। এইটো আধা ঘণ্টা থৈ দিব লাগিব ন? অঁ। তাৰপিছত ক্লিন হৈ যাব আৰু পানী মাৰিব লাগিব। ইয়াৰ পিছত আপোনাৰ পানী মাৰি দিব লাগিব আৰু তাৰপিছত আপোনাৰ DPF ক্লিন, DPF আৰু চাইলেঞ্চাৰ। অঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, যে আপোনাক দেখুৱালোঁ যে DPF কেনেদৰে ক্লিন কৰে। আৰু DPF ক্লিন কৰিবলৈ আমাৰ প্ৰয়োজন হয় পানীৰ প্ৰয়োজন হয়, আৰু লগতে এইবিলাক যিবিলাক এইটো কি আছিলে, হাইড্ৰজেন, লগতে আপোনাৰ হাইড্ৰজেন ব্যৱহাৰ কৰে। এনেদৰে DPF ক্লিন কৰে। আপোনালোকৰ সুন্দৰভাৱে মই ভিডিঅ'টো দেখুৱাই দিলোঁ। এয়া দেখিছে হাইড্ৰজেনৰ এয়া পেৰক্সাইড, এনেদৰে এইবিলাক আৰু এইটো আৰু পানী ব্যৱহাৰ কৰি DPF ক্লিন কৰা হয়। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দেখুৱালোঁ আপোনালোকক যে সুন্দৰভাৱে কেনেদৰে DPF ক্লিন কৰে, সুন্দৰভাৱে চাইলেঞ্চাৰটো খুলি আনি কেনেদৰে চাফা কৰি দিয়ে, আৰু কি কি বস্তু ব্যৱহাৰ প্ৰয়োজন হয়। এনেদৰে ভিডিঅ'বিলাক পাই থাকিলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু লগতে ওপৰত থকা বেল আইকন ঘণ্টাটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।